Hello guys, welcome to my another video. বন্ধুসকল আজি আমি আমাৰ যেটো ডাক আছে ডাকক ইক হেচিংৰ কাৰণে দিছিলো আৰু ইহতে পুৰা 26 days কমপ্লিট কৰিছে আৰু আপোনাৰ ইক হেচিং কৰি পোৱালি উলাই লৈছে। আজি আমি তাৰ ওপৰত ডিসকাস কৰিম। তো বন্ধুসকল দেখা পাইছে স্ক্রিনত পোৱালি ইক হেচিংৰ কাৰণে আমি ডাকত আপোনাৰ 14টা ইক দিছিলো। তাৰ পৰা আপোনালোকৰ দুটা ইক নষ্ট কৰিছে আৰু বাকি কেইটা উঠাব ধৰিছিলে যদিও কালি এটা পোৱালি ইগৰ ভিতৰতে মৰি আছিল, মৰ্টেলিটি হৈ গল আৰু দেখা পাইছে 10টা পোৱালি তুলিছে আৰু এটা ইগ আছে বৰ্তমান সময়ত এইটো দেখা পাইছে। এইটো তুলিব আধাখিনি উলাই গৈছে। বন্ধুসকল দেখা পাইছে কেনেকৈ কামুৰি দিয়ে। এইটো সাপ এইটো সাপ কেনেকুৱা কৰে। এইটো আৰু এটা পোৱালি উলাব। এইটো মুখ মিলি আছে দেখা পাইছে উলাব। এইটো সাপ কেনেকৈ খঙত কি কৰে। বন্ধুসকল এইটো সাপ কামুৰিবলৈ আহে, চাব আপোনালোকে। এইটো সাপ কেনেকুৱা কৰে। এইটো চাইছে কামুৰি ধৰিব, চাব আপোনালোকে। এইটো কামুৰি ধৰিব। এইটো চাইছে একদম কামুৰি ধৰে। মোৰ হাত একদম কাটি দিছে, তেজ উলাই দিছে মোৰ হাতৰ পৰা। ফাৰ্ষ্টতো নাজানো, হাত দি দিছো, পিছত কামুৰি কেনে তেজ উলাই দিছে। এইখিনি আছে, এইখিনি পোৱালি। এইটো চাইছে আপোনালোকে ধৰিব পৰা নাযায় একদম। এইটো চাইছে পুৰা ধুনীয়া পোৱালি, সুস্থ। 26 দিনত তুলি দিছে হাঁহে। ফাৰ্ষ্ট টাইম হয় হাঁহৰ পোৱালিবিলাক আমি হেচিং দিছো, কণীবিলাক আৰু পোৱালি ফাইনালি পোৱালিবোৰ ওলাইছে দেখা পাইছে। তো আমি ইহঁতক ঘৰুৱা দানা খুৱাই পুহিম। তো এইটো চাইছে হাঁহ ক'ত গুচি গৈছে। আৰু আমি ইহঁতক খাদ্য আকাৰত প্ৰথম 2 দিন খিচুৰি দিম। বন্ধুসকল ইহঁতক ডাঠ বস্তু নিদিও খাবলৈ, তাৰ পিছত ডাঠ বস্তু খাব। চাইছে কেনেকুৱা খেলি আছে ফূৰ্তিত। এইটো মাদাৰ ডাক, এইটো 6 ডাক ডাকটিংছ হয়। এইটো আৰু এটা চাইছে আন্ডা কণীৰ পৰা কেনেকুৱা উলাব খুজি আছে। উলাই যাব এইটো আধা ঘন্টা 1 ঘন্টামান পিছত ফাইনালি উলাই যাব। পিছত আমি ইহঁতক এইটো চাক হাঁহৰ ভোক লাগিছে, এটা কানটো খাবলৈ ধৰিছে। এইটো চাইছে আমি ইহঁতক খাদ্য দিম। খাদ্যৰ ৰূপত আমি ইহঁতক দেখাম আপোনালোকক কি দিম। স্ক্ৰিনত আপোনালোকে দেখা পাইছে এইটো খিচুৰি হয়। আমি খিচুৰি বনাইছো ইহঁতক দিবলৈ, কাৰণ আমি ডাঠ খাদ্য নিদিও। ডাঠ খাদ্য দিলে কি হ'ব, ইহঁতৰ নাৰ্ভবোৰ এতিয়াও কমজোৰি হৈ আছে, পেটৰ সকলোবোৰ কমজোৰি হৈ আছে, সেইকাৰণে নষ্ট হৈ যাব। আমি ইহঁতক খিচুৰি দিছোঁ, খিচুৰি বনাইছোঁ আৰু 2 ঘণ্টা 3 ঘণ্টামান পিছত আমি ইহঁতক খিচুৰি দি দিম। বন্ধুসকল আৰু এটা চাইছে এইটো মুৰ্গী হয়। বন্ধুসকল এই মুৰ্গীটোকো আমি ডাকৰ ইক দিছোঁ। এইটো কেনেকৈ ডাকৰ ইক দিছোঁ। এইটো ডাকৰ পোৱালি তুলিব। মুৰ্গীৰ পোৱালি নুতুলে। এইটো ডাক তুলিব, হাঁহৰ পোৱালি তুলিব। এইটো চাইছে এইটো হাঁহৰ পোৱালি তুলিব। এইটো আপোনালোকক দেখাই দিওঁ। এইটো চাওক কণী ডাকৰ কণী দিছোঁ। তো বন্ধুসকল এইটো আৰু ডাক। তো ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্টত কমেণ্ট কৰি জনাই দিব। আৰু ডাক আমি ফাৰ্ষ্ট টাইম কৰিছোঁ। আপোনালোকে যদি ডাক আগতে কৰি আছে তেনেহ'লে জনাই দিব কি কৰিব লাগে কমেণ্ট কৰি। আৰু যদি কিবা কুৱেশ্যন থাকে কুৱেশ্যন সুধিব, লৈ আহিম। বন্ধুসকল এইখিনি আছিলে ভিডিঅ'। আৰু এটা ডাক আমাৰ হেৰি হৈছে, সেইটোকো আমি ইক দিম হেচিং দিবলৈ। সেইটোৰ ভিডিঅ' আমি আপলোড কৰিম। তো বন্ধুসকল যদি আপোনালোকে চেনেলখনত নতুন আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব। ধন্যবাদ।